Hello, dear aspirants. Welcome to the Exia IS Academy. তো এইটো মোৰ ভিডিঅ' নম্বৰ 3 হয়। ইয়াৰ আগতে মই দুটা ভিডিঅ'ত যিখিনি APSC প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি আপোনাক সলিউশ্যন দেখুৱাইছিলোঁ। তো তাতে 10 কুৱেশ্যন লোৱা হৈছে। এইটো থাৰ্ড ভিডিঅ'। ইয়াতে আমি আকৌ 10 কুৱেশ্যন চাম যিখিনি APSC আপোনাৰ CCE 2022ত সুধি গৈছিলে। তো এতিয়া কি হয়, যিকোনো এক্সামৰ কাৰণে be it আপোনাৰ civil services or any other examination, previous year question paper বহুত জৰুৰী হয়, কিয়নো ই আমাক এটা ডাইৰেকশ্যন দিয়ে যে আমি যিখিনি বস্তু পঢ়ি আছোঁ ৰাইট আছেনে নাই, আৰু আমাৰ যিখিনি প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি আছে তাতে ই আমাক হেল্প কৰে ৰাইট কণ্টেণ্টখিনি পঢ়াত আৰু ৰাইট এপ্ৰ'চ লোৱাত। তো গতিকে ইয়াতে যিখিনি কুৱেশ্যন আমি চাম আজি 10টা কুৱেশ্যন, তো তাতে আমি শুদ্ধ অপশ্যনটোৰ লগতে বাকী যিখিনি ভুল অপশ্যন আছে সেই ভুল অপশ্যনখিনিও ইন ফিউচাৰ সুধিব পাৰে আহিব লগা CCE প্ৰিলিমছত। গতিকে সেইখিনিৰো ভেলিউ এডিশ্যন মই আপোনালোকক লগতে দি যাম। গতিকে ব'লক ষ্টাৰ্ট কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো। তো APSC CCE 2022 যিটো প্ৰিলিমছৰ পেপাৰ আছিলে তাৰ পৰা এই কুৱেশ্যনটো লোৱা হৈছে, 84th নম্বৰ কুৱেশ্যন। তো কুৱেশ্যনটো হ'ল আপোনাৰ ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ ৱাজ দি ম'টো অফ দি। তো ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ এইটো কাৰ ম'টো আছিল, কোনটো ছামিটৰ ম'টো আছিল? তো গতিকে ইয়াতে এতিয়া অফিচিয়েল আনচাৰ কিৰ মতে ইয়াৰ ৰাইট আনচাৰটো হৈছে আপোনাৰ G20 নিউ দিল্লী ছামিট 2023। তো যি নিউ দিল্লী ছামিট আছিলে তাতে এই ম'টোটো লোৱা হৈছিলে। গতিকে এতিয়া আমি এই যিটো ম'টো আছে ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰ, ইয়াৰ অকণমান ভেলিউ এডিশ্যন চাই থওঁ। তো ওৱান আৰ্থ ওৱান ফেমিলি ওৱান ফিউচাৰক আপোনাৰ সংস্কৃত টাৰ্মত ভাসুদৈৱ কুটুম্বকম বুলি কোৱা হয়। মানে যে গোটেই আৰ্থত যিমান ব্যক্তি আছে গোটেইখিনি কি হয়, আমাৰ ফেমিলিৰ দৰেই হয়। গোটেই হিউমেনিটি আমাৰ কি হয়, ফেমিলিৰ দৰেই হয়। ই কি দেখুৱায় যে আমাৰ ভাৰতৰ যি আপোনাৰ গ্ল'বেল ছলিডাৰিটিৰ যি ভিজন আছে সেইটোক দৰ্শাইছে। আৰু এই যিটো আপোনাৰ ম'টো আছে এই ম'টোটো মহা উপনিষদৰ পৰা লোৱা হৈছে। তো বহুখিনি উপনিষদ আছে, তাৰে মহা উপনিষদৰ পৰা লোৱা হৈছে। ঠিক তেনেকৈ আপোনাৰ যি সত্যমেৱ জয়তে যি আমাৰ ম'টো আছে সেয়া লোৱা হৈছে ফ্ৰম মুণ্ডাকা উপনিষদ। তো এইখিনি কথা কি হয়, আমি এনচিয়েণ্ট হিষ্ট্ৰী পঢ়োঁতে এইখিনি কথা চাওঁ। অ'কে, তো এইখিনি কথাও কি আছে আপোনাৰ চিধা চিধি মেইনছতো সুধি লোৱা যায়। তো গতিকে এইখিনি ইন ফিউচাৰ সুধিব পাৰে। নেক্সট আছে অপশ্যন নম্বৰ এ, যিটো ইয়াতে ফিট নবহে, কিন্তু ইয়াৰ বিষয়ে আমি চাই লওঁ যে আৰ্থ ছামিট কি আছিল। তো আৰ্থ ছামিট আপোনাৰ অফিচিয়েলি যি ইউনাইটেড নেশ্যন কনফাৰেন্স অন এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট আছিল তাৰ অধীনত 1992 চনত ব্ৰাজিলৰ চিটি ৰায়' ডি জেনেৰিঅ'ত কণ্ডাক্ট কৰোৱা হৈছিল। আৰু ইয়াতে যিখিনি গ্ল'বেল এনভাইৰনমেণ্টেল ইছ্যুজ আছে সেইখিনিৰ ওপৰত ডিছকাছ কৰা হৈছিল। আৰু এটা গ'ল লোৱা হৈছিল যে ছাষ্টেইনেবল ডেভেলপমেণ্ট অৰ্থাৎ বহনক্ষম বিকাশ সুনিশ্চিত কৰিব লাগে ইন ফিউচাৰ। আৰু তাতে এটা এজেণ্ডা লোৱা হৈছিল, এজেণ্ডা 21। ইয়াৰোপৰি ইয়াৰ যিটো মেইন অবজেক্টিভ আছিল সেইটো আছিল টু ষ্টেবিলাইজ গ্ৰীণ হাউচ গেছেছ, যাৰ ফলত আপোনাৰ কি হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে, ক্লাইমেট চেঞ্জ হৈছে, বায়'ডাইভাৰ্চিটিৰ ওপৰত, হিউমেনৰ ওপৰত নিগেটিভ ইম্পেক্ট দেখিবলৈ পোৱা গৈছে। ইয়াৰ লগতে আপোনাৰ মনত ৰাখিব এই যিটো 1992ৰ আৰ্থ ছামিট আছিলে ইয়াতে আপোনাৰ আৰু কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল, যেনেকৈ UNFCCCৰ গঠন হৈছিল, ইউনাইটেড নেশ্যন ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ, আৰু ইয়াক আপোনাৰ কাৰ্যকৰী কৰা হৈছিল, এনফ'ৰ্চ কৰা হৈছিল ফ্ৰম 1994। আৰু তাৰ পৰাই এতিয়ালৈকে আমি যিমানবিলাক কনফাৰেন্স অফ পাৰ্টিজ দেখা পাওঁ কপ, সেই কপখিনি UNFCCCৰ অধীনতে বিভিন্ন অঞ্চলত বিভিন্ন দেশৰ বিভিন্ন চিটিত কৰোৱা হয়। তাৰ লগতে আৰু আপোনাৰ কিছুমান ব্যৱস্থা লোৱা হৈছিল, কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি। তো বায়'লজিকেল ডাইভাৰ্চিটিক যাতে প্ৰটেক্ট কৰিব পাৰি তাৰ ওপৰতো ট্ৰিটি লোৱা হৈছিল। কনভেনশ্যন মানে ট্ৰিটি বা চুক্তি। নেক্সট আৰু এটা চুক্তি আছিল কনভেনশ্যন টু কম্বেট ডেজাৰ্টিফিকেশ্যন। তো যি ডেজাৰ্টিফিকেশ্যন বা যি মৰুকৰণ হৈছে বিশ্বৰ বিভিন্ন দেশৰ ভূমিসমূহ, তো গতিকে সেইসমূহক ডেজাৰ্টিফিকেশ্যনৰ পৰা আপোনাৰ বচাবলৈ কনভেনশ্যন টু কম্বেট ডেজাৰ্টিফিকেশ্যন ট্ৰিটিটো অনা হৈছিল। আৰু মনত ৰাখিব ভাৰতবৰ্ষ এই তিনিওটাৰে অংশ হয়। তো এইখিনিৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে। নেক্সট অপশ্যনটো আমি চাওঁ
ক্লাইমেট সামিটৰ বিষয়ে দিছে আপোনাৰ ইয়াতে কপৰ বিষয়ে তো কপ যিটো আপোনাৰ শাৰ্ম আল শ্বেখত হৈছিল 2022 যিটো কপ 27 আছিল গতিকে এই যিখিনি কপ আছে এতিয়া 27ৰ বিষয়ে মোৰ লগা নাই যে বহুত বেছি জৰুৰী হ'ব কিন্তু ৰিচেণ্ট যিটো হৈ গ'ল আৰু যিটো হ'ব লগা আছে সেইটোৰ বিষয়ে সুধিব পাৰে গতিকে শাৰ্ম আল শ্বেখ ইজিপ্তত আপোনাৰ কপ 27 অনুষ্ঠিত হৈছিল 2022 আৰু ইয়াতে আপোনাৰ কি এচিভমেণ্ট আছিল লছ এণ্ড ডেমেজ ফাণ্ড যিটো আছিল টু হেল্প ভালনাৰেবল নেশ্যনছ সেইটো ষ্টাব্লিছ কৰা হৈছিল নেক্সট আপোনাৰ যদি চাই কপ 29 ক'ত হৈ গ'ল ৰিচেণ্টলি আপোনাৰ নৱেম্বৰ মাহত হৈ গৈছিলে 2024ৰ আজাৰবাইজানৰ বাকু চহৰত তো এইটো সুধিব পাৰে নেক্সট আপোনাৰ কপ 30 যিটো হ'ব লগা আছে সেইটো 2025ৰ নৱেম্বৰৰ 10ৰ পৰা 21ত শ্বেডিউল কৰা আছে যিটো আপোনাৰ ব্ৰাজিলৰ চিটি বেলেমত হ'ব আৰু ইয়াৰ লগতে যি ৱৰ্ল্ড ইকনমিক ফ'ৰাম আছে ইয়াৰ বিষয়ে আমি ইয়াৰ আগৰ যিটো ভিডিঅ' আছে ছেকেণ্ড ভিডিঅ' তাতে মই এইখিনি ভেলু এডিশ্যন কৰি দিছোঁ যে ৱৰ্ল্ড ইকনমিক ফ'ৰাম কেতিয়া আপোনাৰ গঠন কৰা হৈছিল 1971ত সেইখিনি কথা মেনশ্যন কৰা হৈছে গতিকে এবাৰ আপুনি সেই ভিডিঅ'টো ভিজিট কৰিব আহক চাওঁ নেক্সট কুৱেশ্যনটো কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট য়োগা কাৰ্টা প্ৰিন্সিপাল তো য়োগা কাৰ্টা প্ৰিন্সিপাল কি হয় তাৰ বিষয়ে সুধিছে ইয়াতে তো কি হয় এতিয়া আপোনাৰ মন কৰিব ডিফাৰেণ্ট যিখিনি আপোনাৰ ছামিট হৈ থাকে বা ডিছকাশ্যন হয় গ্ল'বেল লেভেলত ৰিগাৰ্ডিং এনিথিং সেইবোৰৰ বিষয়ে কি হয় সুধি থকা হয় আৰু ৰিচেণ্টলি যিবিলাক হৈছে সেইবিলাক অহাৰ চান্সেছ বেছি থাকে ইভেন পাষ্টৰ যিবিলাক ছামিট আছে সেইখিনিও সোধা হয় যেনেকৈ এতিয়া ধৰি লওক আৰ্ট ছামিট বহুত ইম্পৰ্টেণ্ট ছামিট আছিল যাৰ বিষয়ে আজিও সুধি থকা হয় এক্সামবিলাকত ই লাগে আপোনাৰ UPSC এক্সাম হওক বা APSC বা আদাৰ ডিফাৰেণ্ট এক্সাম হওক অ'কে তো যিটো য়োগা কাৰ্টা প্ৰিন্সিপাল আছিলে সেইটো বিষয়ে ইয়াতে কৈছে যে ওপৰৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হয় এতিয়া মন কৰিব ইয়াতে এটা আপুনি কথা মনোযোগেৰে চাব লাগিব প্ৰথম কথা কি হয় যেতিয়া ষ্টেটমেণ্ট বেছড কুৱেশ্যন আহে তেতিয়া দুটা ডাইৰেকশ্যন বা দুটা ডাইৰেক্টিভছ আপুনি চাব লাগে প্ৰথম কি কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট য়োগা কাৰ্টা প্ৰিন্সিপাল তো য়োগা কাৰ্টা বা য়োগা কাৰ্টা প্ৰিন্সিপাল কি হয় সেইটো প্ৰথম আপুনি জানে নে নাজানে সেইটো চাব লাগিব নেক্সট কি সুধিছে চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট তো ইয়াতে কি ডাইৰেক্টিভ দিছে এই তিনিটা ষ্টেটমেণ্টৰ পৰা কাৰেক্ট উলিয়াব দিছে নে ইনকাৰেক্ট কিয়নো বাই ডিফল্ট আমাৰ কাৰেক্টটো ব্ৰেইনত ছেটিং হৈ থাকে গতিকে আমি কি কৰিব লাগিব ইয়াতে কাৰেক্ট উলিয়াব লাগিব তো এতিয়া এই যিটো য়োগা কাৰ্টা প্ৰিন্সিপাল আছে এইটো আপোনাৰ স্পেচিয়েলি LGBT কমিউনিটিৰ ৰাইটছৰ বাবে লোৱা হৈছিল 2006 চনত আপোনাৰ য়োগা কাৰ্টা বুলি এখন চহৰ আছে ইণ্ডোনেছিয়াৰ তাতে আৰু ইয়াতে LGBT কিউ কমিউনিটিৰ যি ৰাইটছ আছে তাৰ বিষয়ে এই প্ৰিন্সিপালখিনি গ্ৰহণ কৰা হৈছিল যে যেনেকৈ আপোনাৰ বাকী লোকসকলে যেনেকৈ অধিকাৰ পায় ঠিক তেনেকৈ আপোনাৰ LGBT কিউৰ কমিউনিটিৰ লগত ডিছক্ৰিমিনেট হ'ব নালাগে তেওঁলোকৰো প্ৰত্যেকটো ৰাইট থাকিব লাগে সেইটো ৰাইট টু ইকুৱেলিটি হওক বা আপোনাৰ ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিয়ে হওক তো গোটেইখিনি অধিকাৰ তেওঁলোকেও পাব লাগে তো ইয়াতে এতিয়া আপুনি যদি চাই ইয়াতে এই 1 আৰু 2 যিটো ষ্টেটমেণ্ট আছে এইটো কাৰেক্ট আছে গতিকে ইয়াৰ আপোনাৰ ৰাইট আনচাৰটো হ'ব বোথ 1 এণ্ড 2 তিনিটো নহয় কিয়নো এতিয়া আপুনি ইয়াতে চালে যে ইণ্ডোনেছিয়াত এই আপোনাৰ প্ৰিন্সিপালটো গ্ৰহণ কৰা হৈছিল কিন্তু ইয়াতে মেনশ্যন কৰিছে থাইলেণ্ড ইন 2006টো ঠিকে আছে কিন্তু থাইলেণ্ড বেংককৰ ৰাজধানী হয় থাইলেণ্ড গতিকে ৰাজধানীত এইটো থাইলেণ্ডত হোৱা নাছিল গতিকে এইখিনি কথা আপোনালোকে মনোযোগেৰে চাব লাগিব এতিয়া মন কৰিব আপুনি যদি এই প্ৰিন্সিপালৰ বিষয়ে একেবাৰে নাজানে তেতিয়া এই কুৱেশ্যনটো কি কৰিব আপুনি স্কিপ কৰিব লাগিব এক্সামত মনত ৰাখিব যদি আপুনি এইটো এটেম্প্ট কৰে নজনাকৈ ভুল হোৱাৰ চান্সেছ বহুত বেছি হৈ যায় যদি অলপো জানে তেতিয়া ট্ৰাই কৰিব পাৰে অ'কে ব'লক চাওঁ নেক্সট কুৱেশ্যন নম্বৰ 3 তো এইটো 87 নম্বৰ কুৱেশ্যন হয় আপোনাৰ APSC CC প্ৰিলিমছ 2022ৰ পেপাৰৰ তো ইয়াতে এতিয়া চাওক APSCৰ আপোনাৰ এটা ট্ৰেণ্ড আছে যে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কিতাপৰ কথা সোধে এটা দুটা কুৱেশ্যন আপুনি পাই যাব তো আমাৰ যিসকল সাহিত্যিক আছে অসমৰ ভাৰতৰ তেওঁলোকৰ বিষয়টো সোধেই প্লাছ কি হয় ৱৰ্ল্ড লেভেলত যিখিনি ৰিনাউণ্ড ৰাইটাৰ আছে তেওঁলোকৰ কিতাপৰ বিষয়েও সোধা দেখা গৈছে পাষ্ট ইয়াৰ যদি কুৱেশ্যন পেপাৰ চাই তো গতিকে ইয়াতে কি কৈছে যে হুইচ অফ দি ফলোয়িং বুক ইজ আৰ নট এতিয়া চাওক ইয়াতে নট সুধিছে ৰিটেন জইণ্টলি বাই লেৰী কলিন্স এণ্ড ডমিনিক লেপাৰ তো আপোনাৰ লেৰী কলিন্স তেখেত আপোনাৰ আমেৰিকান ৰাইটাৰ হয় আৰু ডমিনিক লেপাৰ তেখেত হৈছে ফ্ৰেঞ্চ ৰাইটাৰ
তো কোনখন কিতাপ তেওঁলোকে জইণ্টলি লিখা নাই বুলি সুধিছে। গতিকে ইয়াৰ ওপৰতো কি আছে, এতিয়া আপোনাৰ যদি কিতাপ পঢ়ি আপুনি ভাল পায়, আপোনাৰ হবি হয়, তেতিয়া হয়তো এইখিনি পঢ়িছে চাগে। অন্যথা আপুনি কি হয়, এইটো কুৱেশ্যন আনচাৰ ডিৰাইভ কৰাত আপোনাৰ বহুতখিনি অসুবিধা হ'ব। কিন্তু জৰুৰী নহয় যে আমি কুৱেশ্যনটো এটেম্প্ট কৰিবই লাগিব, কিয়নো 100টা কুৱেশ্যন আহে, তো আপুনি এটা ছেফ ছাইড ৰাখি এটেম্প্ট কৰিব লাগে। অযথা আপুনি ধৰি লওক নজনাকৈ এটেম্প্ট কৰিছে, আপোনাৰ কি হ'ব, নেগেটিভ মাৰ্কছ আহিব, নেগেটিভ লাগি যাব আৰু চিলেকশ্যনৰ চান্সেছটো কমি যাব। গতিকে কি আছে, 100টা কুৱেশ্যনত আপুনি কিছুমান কুৱেশ্যন যিটো একেবাৰে নাজানে, ব্লাইণ্ডাৰ হয় আপোনাৰ কাৰণে, সেইটো আপুনি এভইডেই কৰিব। তো ইয়াতে এতিয়া মন কৰিব, ইজ পেৰিছ বাৰ্ণিং এইখন জইণ্টলি লিখা নভেল হয়। ফ্ৰীডম এট মিডনাইট এইখনো জইণ্টলি লিখা হয়। তাৰপাছত জেৰুজালেম এইখনো জইণ্টলি লিখা হয়। বাকী চিটি অফ জয়খন লেৰী কলিন্স ডাঙৰীয়াই ইয়াতে এইখন লিখা নাই, এইখন লিখিছে বাই ডমিনিক লেপাৰ। তো এতিয়া ইয়াৰ ৰাইট আনচাৰটো কি হ'ব, য'ত অপশ্যন 4 আছে, তো ডি হ'ব ইয়াতে, অনলি 4। কাৰণ চিটি অফ জয়খন ইয়াতে মেনশ্যন কৰিছোঁ মই, ডমিনিক লেপাৰ তেখেতে লিখিছে। অ'কে, তো ভেলিউ এডিশ্যনো অলপ মেনশ্যন কৰিছোঁ ইয়াতে। তো ডমিনিক লেপাৰ তেখেত ফ্ৰেঞ্চ ৰাইটাৰ হয়। তেখেতে আমাৰ ওৱান অফ দি হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড পদ্মভূষণো পাইছে। অ'কে, আৰু তেখেতে এই কিতাপখিনি লিখিছে। ইয়াৰ উপৰিও মনত ৰাখিব, তেখেতে আপোনাৰ এটা ইনভেষ্টিগেটিভ একাউণ্টো লিখিছে ভোপাল গেছ ট্ৰেজেডিৰ ওপৰত, যিটো 1984ত সংঘটিত হৈছিল। আৰু ইয়াৰ হোৱাৰ কাৰণটো কি আছিল, এটা গেছ আছিল মিথাইল আইচ'চাইনাইড, সেইটো লিক হোৱাৰ বাবে আপোনাৰ এই ভোপাল গেছ ট্ৰেজেডি 1984ত সংঘটিত হৈছিল। আৰু কোম্পানী কোনটো আছিল, পেষ্টিচাইড প্লাণ্ট আছিল এইটো, আৰু ইট ৱাজ অ'নড বাই ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেড, আমেৰিকান কোম্পানী আছিল। আৰু ইয়াৰ পিছতে মনত ৰাখিব আপোনালোকে, এই ঘটনাটোৰ পিছতে আমাৰ যিটো এনভাইৰনমেণ্ট মিনিষ্ট্ৰী আছে, সেইটো গঠন কৰা হ'ল 1985ত, আৰু 1986ত এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট গ্ৰহণ কৰা হ'ল। তো গতিকে এইখিনি কি আছে, চব বস্তু আপোনাৰ যিখিনি ফেক্ট আছে গোটেইখিনি আপুনি কনচেপচুৱেলি চাব লাগিব, এলাইনড হৈ আছে, কিবা নহয় কিবা এটা লগত ইভেণ্টৰ লগত আনটো ইভেণ্ট জড়িত হৈ আছে। আৰু লেৰী কলিন্স তেখেত হৈছে আমেৰিকান ৰাইটাৰ। তো বাকী কিতাপখিনিৰ বিষয়ে মই অকণমান আপোনালোকক ইয়াতে মেনশ্যন কৰি দিছোঁ, যাতে ইন ফিউচাৰ আকৌ যদি কুৱেশ্যনটো ৰিপিট হয় বা অপশ্যন চেঞ্জ কৰি আহে, তেতিয়া যাতে আপুনি ছামহাউ আনচাৰটো ডিৰাইভ কৰিব পাৰে। আৰু যদি আপুনি কিতাপ পঢ়ে তেনেহ'লেতো খুবেই ভাল কথা। তো জেৰুজালেম এইখন জইণ্টলি লিখা গৈছে। আৰু জেৰুজালেমত কি লিখা আছে, কেনেকৈ ইজৰাইলৰ বাৰ্থ হ'ল, গোটেই প্ৰচেছটো লিখা আছে। কেনেকৈ আপোনাৰ জিউসকলৰ ওপৰত এট্ৰচিটি কৰিলে হিটলাৰে, তাৰপাছত কেনেকৈ আপোনাৰ 1948ত এখন নতুন দেশ গঠন কৰা হ'ল ইজৰাইল। অ'কে, আৰু এতিয়া আপুনি কাৰেণ্ট ছিটুৱেশ্যন যদি চায়, তেতিয়াহ'লে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যিখিনি ইছ্যু চলি আছে, সেইখিনি মেইনছত ইম্পৰ্টেণ্ট হ'ব। নেক্সট আছে ফ্ৰীডম এট মিডনাইট। এইখন আপোনাৰ আমাৰ যি ফ্ৰীডম আছিল, ফ্ৰীডমৰ যাত্ৰা আছিল, সেইখিনিৰ বিষয়ে ইয়াত মেনশ্যন কৰা হৈছে, দ্য ইপিক ড্ৰামা অফ ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেঞ্চ। তো এইখনো জইণ্টলি লিখা হৈছে। ইজ পেৰিছ বাৰ্ণিং এইখনো জইণ্টলি লিখা হৈছে, আৰু ইয়াতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ বিষয়ে মেনশ্যন আছে। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ যিখিনি ইনচিডেণ্টছ আছিল তাৰ বিষয়ে মেনশ্যন কৰা হৈছে। নেক্সট আছে চিটি অফ জয়, এইখন ডমিনিক লেপাৰ ডাঙৰীয়াই তেখেতে যুটীয়াভাৱে লিখা নাই, অকলে লিখিছে এইখন, গতিকে ইয়াত আমি এইটো আনচাৰ ডিৰাইভ কৰিছিলোঁ। তো এইখন কিহৰ ওপৰত আছে, আপোনাৰ কলকাতাত যি আনন্দ নগৰ আছে, যিটো এটা স্লাম এৰিয়া হয়, তাতে থকা মানুহখিনিৰ যি আপোনাৰ হাৰ্ডশ্বিপ আছে, সেইখিনিৰ বিষয়ে ইয়াতে মেনশ্যন কৰা হৈছে। অ'কে, চাওঁ আহক নেক্সট কুৱেশ্যনটো। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য ৰিচেণ্টলি হেল্ড ভইচ অফ গ্ল'বেল ছাউথ ছামিট। তো যি ভইচ অফ গ্ল'বেল ছাউথ ছামিট হৈছিলে, তাৰ বিষয়ে ইয়াতে সোধা গৈছে। তো ইয়াতে আপোনাক এতিয়া কি দুটা আপুনি কথা মনত ৰাখিব, এটাটো কুৱেশ্যনৰ ষ্টাৰ্টিঙতে কি কনচিডাৰ কৰিব দিছে এবাউট ভইচ অফ গ্ল'বেল ছাউথ ছামিট। ছেকেণ্ডলি আপুনি শেষলৈ আহি যাব আৰু চাব ছেকেণ্ড যিটো ডাইৰেক্টিভ আছে কি দিছে, চিলেক্ট দি কাৰেক্ট ষ্টেটমেণ্ট। অ'কে, কাৰেক্ট ষ্টেটমেণ্ট উলিয়াব দিছে। ইনকাৰেক্ট কৰিলে আপুনি কি কৰিব, পৰীক্ষাতে আপুনি কাৰেক্ট ইনকাৰেক্টটো এটলিষ্ট আপুনি মাৰ্ক কৰি ল'ব, নহ'লে আপোনাৰ ভুল হোৱাৰ চান্সেছটো বাঢ়ি যায়। গতিকে ইয়াতে চাব, দ্য ছামিট এইমড এট এচিভিং ইউনিটি অফ ভইচ, ইউনিটি অফ পাৰ্পাছ।
তো নামটো শুনি লাগিছে যে এইটো হ'ব পাৰে ধৰি লওক আপুনি এইটো নেজানে কিন্তু এইটো হ'ব যেন লাগিছে নেক্সট আছে দ্য সামিট ইনভেচাজেছ ব্ৰিংগিং টুগেডাৰ কাণ্ট্ৰিজ অফ দি গ্ল'বেল চাউথ এণ্ড শ্বেয়াৰিং দেয়াৰ প্ৰস্পেক্টিভছ এণ্ড প্ৰায়ৰিটিছ অন আ কমন প্লেটফৰ্ম এইটো হ'ব বা হ'ব যেন লাগিছে অ'কে কিন্তু এতিয়া আমি এইটো ষ্টেটমেণ্টত আহি অকণমান ওলমি যাব পাৰোঁ ইয়াতে আমাৰ ব্ৰেইনটো হেং হৈ যাব কি এইটো ষ্টেটমেণ্টটো আমি নাজানো অ'কে তো ভুল হোৱাৰ চান্সেছটো কি হয় সেইকাৰণে বাঢ়ি যায় ইয়াতে তো ইয়াতে কৈছে যে বেংককত হৈছে এতিয়া আপুনি পূৰাপূৰি যদি এইটো পঢ়া নাছিলে কাৰেণ্ট এফেয়াৰ্ছত তেতিয়া আপুনি এইটো নাজানিব অ'কে তো এতিয়া যিটো আপোনাৰ ভইচ অফ গ্ল'বেল চাউথ ছামিট হয় এইটো ইয়াতে ভেলু এডিশ্যনত চাই লওঁ আমি এইটো ইণ্ডিয়া লেড ইনিচিয়েটিভ হয় য'ত এটা কমন প্লেটফৰ্ম বনোৱা হৈছে যাতে যিমান আপোনাৰ গ্ল'বেল চাউথৰ নেশ্যন আছে ই লাগে আপোনাৰ এছিয়ান নেশ্যন হওক বা আফ্ৰিকান নেশ্যন হওক বা লেটিন আমেৰিকান নেশ্যন হওক সেইখিনি দেশ হওক যিখিনি আপোনাৰ কি হৈছে ডেভেলপিং নেশ্যন হয় বা আণ্ডাৰ ডেভেলপ নেশ্যন হয় যাৰ বহুতখিনি ছ'চিঅ' ইকনমিক ইছ্যুজ ফেচ কৰি আছে তো তেওঁলোকৰ কাৰণে এটা প্লেটফৰ্ম হয় যাতে গ্ল'বেল যিবিলাক ইছ্যুজ আছে ৰিজনেল যিবিলাক ইছ্যুজ আছে সেইবিলাকক টেকেল কৰিব পৰা যায় স্পেচিয়েলি চাউথৰ অ'কে তো যি ছামিট আছে ভইচ অফ গ্ল'বেল চাউথ ছামিট সেইটো ইণ্ডিয়াই হোষ্ট কৰিছিলে আৰু 3টা ভইচ অফ গ্ল'বেল চাউথ ছামিট এতিয়ালৈকে কণ্ডাক্ট কৰোৱা হৈছে আৰু মনত ৰাখিব এইখিনি ইণ্ডিয়াৰ ইনিচিয়েটিভ হয় আৰু ভাৰ্চুৱেল ফৰ্মেটতে হৈছে গতিকে এই অপশ্যনটো ভুল হৈ যাব ইয়াতে অ'কে তো ইয়াতে আপোনাৰ 1 and 2 কাৰেক্ট হয় গতিকে 1 and 2 কাৰেক্ট হ'ব ঠিক আছে কিন্তু এটা কথা মনত ৰাখিব ইয়াতে আৰু এটা কথা আপুনি চাওক যে 1 আৰু 2টোতো হয়ে আপুনি বহুত দূৰ চিন্তা কৰিলে এইটো পাব গতিকে 3টো আপুনি এতিয়া 1 আৰু 2 ক'ত আছে অকল ইয়াতে আছে অ'কে তো এইটো আপুনি নাজানিলেও পাৰিব দেই মই এইটো অপশ্যনেই চোৱা নাছিলোঁ গতিকে এইটো নাজানিলেও আপুনি কি হয় ৰাইট আনচাৰটো ডিৰাইভ কৰিব পাৰে তো সেই গতিকে কি হয় এক্সামলৈ বেছি ভয় খাব নালাগে অ'ভাৰঅল আইডিয়া যদি আছে কনচেপ্ট আছে আপুনি আনচাৰ ডিৰাইভ কৰিব পাৰে বহুতখিনি কুৱেশ্যনত কিন্তু এনেকুৱা কুৱেশ্যনত অলপ অসুবিধা হয় যিটো বহুত বেছি ফেকচুৱেল হয় অ'কে নেক্সট যি ভইচ অফ গ্ল'বেল চাউথ ছামিট আছে ইয়াৰ ওপৰত ইন ফিউচাৰ মেইনছতো সুধিব পাৰে গতিকে আমাৰ কি ফিলচফি আছে ভইচ অফ গ্ল'বেল চাউথ ছামিটক লৈ কাৰণ এইটো আমিয়ে ইনিচিয়েট কৰিছোঁ আমাৰ দেশে ইনিচিয়েট কৰিছে গতিকে ইয়াত এগেইন যিটো আমাৰ ফিলচফি আছে মহা উপনিষদৰ বাসুদেৱা কুটুম্বকম যে আৰ্থ এটাই আছে আমি সকলো ফেমিলিৰ দৰে হয় গতিকে আমি সকলোৱে নিজৰ ফিউচাৰটো একেলগে আমি ডিছকাছ কৰিব লাগিব ডিচিজনছ ল'ব লাগিব যাতে আমি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এণ্ড সবকা প্ৰয়াসৰ জৰিয়তে আমাৰ গ্ল'বেল প্ৰব্লেমখিনি স্পেচিয়েলি গ্ল'বেল চাউথৰ প্ৰব্লেমখিনি আমি টেকেল কৰিব পাৰোঁ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 100 আছিলে এইটো আপোনাৰ CC 2022ৰ তো ইয়াতে কৈছে কনচিডাৰ দ্য ফলোয়িং ইভেণ্ট এবাউট দ্য ইয়াৰ 1926 ইন দ্য কণ্টেক্সট অফ আছাম তো অসমৰ প্ৰেক্ষাপটত 1926 চনত এই ইভেণ্টখিনি ঘটিছিলে নে নাই ঘটা সেইটো সুধিছে কাৰেক্ট আনচাৰটো উলিয়াব দিছে ইয়াতে গতিকে বাৰ্থ অফ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া এনুৱেল ছেশ্যন অফ দি INC এট পাণ্ডু ফৰ্মেশ্যন অফ অসম প্ৰাদেশিক মহিলা সমিতি গতিকে এতিয়া ইয়াতে কি হয় এগেইন আপোনাৰ ইনফৰমেশ্যন থাকিব লাগিব এইখিনি বিষয়ৰ ওপৰত গতিকে ইয়াত যদি আপোনাৰ ইনফৰমেশ্যন আছে তেনেহ'লে আপুনি ইয়াৰ এনচাৰটো ডিৰাইভ কৰিব পাৰিব ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন D2 গোটেইখিনি আপোনাৰ বাৰ্থ অফ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতৰ জন্ম 1926ৰ 8 ছেপ্টেম্বৰত হৈছিল এনুৱেল যিটো ছেশ্যন আছিল INCৰ সেইটো পাণ্ডুত আপোনাৰ অনুষ্ঠিত হৈছিল 1926ত আৰু প্ৰিচাইড অ'ভাৰ কৰিছিল বাই S শ্ৰীনিবাস আয়েংগাৰ তো এইখিনি ইনফৰমেশ্যন ইন ফিউচাৰ সুধিব পাৰে নেক্সট এক্সামত অ'কে তাৰপাছতে যি অসম প্ৰাদেশিক মহিলা সমিতি আছে APMS এইটো গঠন হৈছিল 1926ত আৰু কোনে লিডাৰশ্বিপ দিছিল ইয়াতে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে গতিকে এইখিনি ইনফৰমেশ্যন ইন ফিউচাৰ লাগিব আৰু এটা কথা এইখিনিতে উল্লেখ কৰোঁ অলৰেডি সুধিছে পাষ্টৰ এক্সামত যে আপোনাৰ অভিযাত্ৰী বুলি এখন নভেল আছে সেই নভেলখন কাৰ ওপৰত লিখা হৈছে বুলি অ'কে গতিকে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰ বিষয়ে তাতে উল্লেখ কৰা আছে আৰু এই যি আপোনাৰ অসম প্ৰাদেশিক মহিলা সমিতি আছিল ইয়াৰ ৰোল কি আছিল ডেডিকেটেড টু ৱমেন্স এম্পাৱাৰমেণ্ট এড্ৰেছিং ইছ্যুজ লাইক এডুকেশ্যন হেল্থ এণ্ড ছ'চিয়েল ৰিফৰ্ম তো এইখিনি কথা কি হয় আপোনাৰ ইন ফিউচাৰ যেতিয়া মেইনছত GS পেপাৰ 5ত মহিলা সবলীকৰণৰ ওপৰত যদি কুৱেশ্যন আহে তেতিয়া এইখিনি কথা আপুনি মেনশ্যন কৰিব লগা হ'ব অ'কে তো এতিয়া আমি চাওক ইয়াতে
ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতৰ বিষয়ে বহুতখিনি কথা সুধিব পাৰে কাৰণ তেখেতৰ ভাৰতৰ প্ৰেক্ষাপটতে হওক বা অসমৰ প্ৰেক্ষাপটতে হওক বা আপুনি বিশ্বৰ স্তৰতো যদি চায় বহুতখিনি অৰিহণা তেখেতে আগবঢ়াই থৈ গৈছে তেখেতৰ গানৰ জৰিয়তে গতিকে তেখেতে যি আমাৰ সমাজত যি দুখ দুৰ্দশা আছে সেই গোটেইখিনিৰ ওপৰত গান লিখিছে যেনেকৈ মানুহে মানুহৰ বাবে ইয়াৰে এটা উদাহৰণ গতিকে এতিয়া চাওঁ আহক তেখেতৰ বিষয়ে কিছু কথা অ'কে তো বহুতখিনি কথা তেখেতৰ বিষয়ে সোধাৰ আপোনাৰ স্ক'প থাকিব মেইনছত অলৰেডি সুধিছে 2022ৰে যিটো মেইনছ আছিল তাতে ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতৰ বিষয়ে মামণি ৰচম গোস্বামী বাইদেউ তেখেতৰ বিষয়ে সুধিছে গতিকে ইয়াতে মই যিখিনি ইনফৰমেশ্যন প্ৰভাইড কৰিছোঁ এইখিনি আপোনাৰ প্ৰি প্লাছ মেইনছ দুয়োটাতে কামত আহিব গতিকে তেখেতৰ এডুকেশ্যনৰ ক্ষেত্ৰত ইয়াতে অকণমান চাই লওঁ আমি তো তেখেতৰ জন্ম হৈছিল আপোনাৰ 1926ত আৰু তেখেতে মৃত্যুবৰণ কৰে 5 নৱেম্বৰ 2011ত আৰু তেখেতক ৱাইডলি ন'ন এজ সুধা কণ্ঠ হিচাপে জনা যায় আৰু তেখেত বহুত এক্সট্ৰা অৰ্ডিনেৰী টেলেণ্টেড ব্যক্তি আছিল কিয়নো তেখেত একে সময়তে পয়েটো আছিল মিউজিক কম্প'জাৰ আছিল ছিংগাৰ আছিল এক্টৰ আছিল জাৰ্নেলিষ্ট আছিল অথৰ আছিল ৰেপিউটেড ফিল্ম মেকাৰ আছিল আৰু পলিটিচিয়ানো আছিল গতিকে একেজন ব্যক্তিৰ ভিতৰত ইমানখিনি গুণ যেতিয়া আছে গতিকে আৰু তেখেতৰ যিখিনি অৰিহণা আছে গতিকে নিশ্চিতভাৱে তেখেতৰ বিষয়ে সোধাটো বা জনাটো জৰুৰী হৈ যায় কিয়নো এক্সামত সোধাৰ থলটো বেছি থাকে গতিকে ইয়াতে চাওক এতিয়া তেখেতৰ যি মিউজিকেল টেলেণ্ট আছে সেইটো স্পৰ্ট কৰিছিল বাই জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া আৰু বিষ্ণু প্ৰসাদ ৰাভা ডাঙৰীয়াই এতিয়া ইয়াতে কি হয় মই গোটেইখিনি কথা আপোনাক যদি ডিছকাছ কৰোঁ বহুত দীঘলীয়া হৈ যাব গতিকে আমাৰ বাকী আৰু যিসকল স্বনামধন্য ব্যক্তি আছে যেনেকৈ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া তেখেতৰ বিষয়ে আপুনি বহুতখিনি কথা জানি থ'ব লাগিব বিষ্ণু প্ৰসাদ ৰাভা ডাঙৰীয়া তেখেতৰ বিষয়েও বহুতখিনি কথা জানি থ'ব লাগিব গতিকে মই ইয়াতে ভূপেন হাজৰিকা ডাঙৰীয়া তেখেতৰ বিষয়ে কিছু কথা আপোনাক আগবঢ়াম কিছুমান ইনফৰমেশ্যন দিম তো তেখেতৰ টেলেণ্টটো স্পৰ্ট কৰিছিলে বাই জ্যোতিপ্ৰসাদ আগৰৱালা এণ্ড বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁলোকৰ লগতে আপোনাৰ ভূপেন হাজৰিকাই ট্ৰেভেল কৰিছিল কলিকতালৈ 1936ত আৰু প্ৰথম গানটো ৰেকৰ্ড কৰিছিল আপোনাৰ আৰোৰা ষ্টুডিঅ'ত ফৰ চেলোনা কোম্পানী বুলি এটা কোম্পানীৰ কাৰণে আপোনাৰ গান গাইছিল প্ৰথম অৱস্থাত আৰু তেতিয়াই তেখেতৰ যি তাৰ পিছতে যি ইন্দ্ৰমালতী যিখন ছেকেণ্ড আপোনাৰ অসমীয়া চিনেমা হয় 1939ত ৰিলিজ হৈছিল আৰু এইখন নিৰ্মাণ কৰি উলিয়াইছিল বাই জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া আৰু প্ৰথমখন চিনেমা আছিল আপোনাৰ জয়মতী 1935 চনত তো এই যি ইন্দ্ৰমালতী চিনেমা আছিল ইয়াতো দুটা গান গাইছিল বাই ভূপেন হাজৰিকা ডাঙৰীয়া তো সেই দুটা গান কি আছিল কাষতে কলচী লৈ আৰু বিশ্ববিজয় নজৱান তো আপোনালোকে শুনিছে বিশ্ববিজয় নজৱান শক্তিশালী ভাৰতৰ সন্তান তুমি বিপ্লৱৰ গতিকে সেই গানটো আৰু দেন এট দি এজ অফ 13 তেখেতে এটা গান লিখি উলিয়াইছিল সেইটো আছিল অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম তো এইখিনি কথা সুধিব পাৰে প্ৰিলিমছত অ'কে আৰু মেইনছত যেতিয়া আহিব অভাৰঅল আপুনি কণ্ট্ৰিবিউশ্যনটো ইয়াৰ পৰাই লিখিব পাৰিব নেক্সট আছিল হি ৱন আ স্কলাৰশ্বিপ ফ্ৰম কলম্বিয়া ইউনিভাৰ্চিটি তো কলম্বিয়া ইউনিভাৰ্চিটিৰ পৰা সেই সময়তে 1949ত তেখেতে স্কলাৰশ্বিপ পাইছিল PhD কৰিবলৈ মাছ কমিউনিকেশ্যনত আৰু তেখেতে PhD কমপ্লিট কৰিছিল 1952 আৰু তেখেতৰ থেচিছ কি আছিল প্ৰপ'জেলছ ফৰ প্ৰিপেয়াৰিং ইণ্ডিয়াছ বেচিক এডুকেশ্যন টু ইউজ অডিঅ' ভিজুৱেল টেকনিক্স ইন এডাল্ট এডুকেশ্যন তো এইটোৰ বিষয়ে অলৰেডি আপোনাৰ APSCৰ কোনোবা এটা এক্সামত সুধি গৈছে কিয়নো APSCয়ে ডিফাৰেণ্ট ডিপাৰ্টমেণ্টেল এক্সামো পাতে সেইকাৰণে আপোনাৰ কি হয় ডিফাৰেণ্ট যিখিনি ডিপাৰ্টমেণ্টেল এক্সাম আছে তাৰো GS পেপাৰখন আপোনাৰ চোৱাটো প্ৰয়োজনীয় হৈ যায় নেক্সট আছে ভূপেন হাজৰিকা ডাঙৰীয়া এট কলম্বিয়া ইউনিভাৰ্চিটি তেখেত গ্ৰেটলি ইনফ্লুৱেঞ্চ হৈছিল বাই পল ৰবিনছন ডাঙৰীয়াৰ দ্বাৰা তো গতিকে তেখেত কোন আছিল এতিয়া আমেৰিকান আৰ্টিষ্ট আছিল চিভিল ৰাইট এক্টিভিষ্ট আছিল আৰু তেখেতে এটা গান তেখেতৰ আছিল অল্ড মেন ৰিভাৰ পল ৰবিনছন ডাঙৰীয়া আৰু সেই গানৰ থিমৰ ওপৰতে বেছ কৰি ভূপেন হাজৰিকা ডাঙৰীয়াই বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে হাহাকাৰ শুনি যিটো গান আছে সেই গানটো তেখেতে কম্প'জ কৰিছিল অ'কে তাৰ পাছতে চাওক তেখেত যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত আছিল আৰু যেতিয়া তাতে শিক্ষক হিচাপে আছিল সেই সময়তে তেখেত কি কৰিছিল আপোনাৰ মই একজেক্টলি চিয়'ৰ নহয় সেই সময়ত আছিল নে ছাত্ৰ অৱস্থাত আছিল তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো এন্থেম হয়
জিলিকাবা লুই তৰেপাৰ সেইটো কম্প'জ কৰিছিল অ'কে গতিকে চাওক আপুনি কিমানখিনি অৰিহণা আছে আৰু তেওঁ শেষবাৰৰ বাবে প্লেবেক ছিংগিং কৰিছিল গান্ধী টু হিটলাৰ নামৰ চিনেমাখনত ইয়াৰ উপৰিও যদি আপুনি চাই তেখেতৰ যিখিনি একমপ্লিছমেণ্ট আছে তাতে তেখেতে আছাম লেজিছলেটিভ এছেম্বলিত এজ এ MLAও ইলেক্টেড হৈছিল ফ্ৰম নাওবৈচা কনষ্টিটুৱেঞ্চি ইন 1967 তো এইখিনি ইনফৰমেশ্যনো সুধিব পাৰে নেক্সট আছিল 1993ত তেখেত ইলেক্ট হৈছিল এজ প্ৰেছিডেণ্ট অফ দি অসম সাহিত্য সভা গতিকে ইয়াতে এতিয়া জৰুৰী কি হৈ যায় অসম সাহিত্য সভাৰ বিষয়ে চোৱাও প্ৰয়োজন হৈ যায় যে কেতিয়া গঠন হৈছিল সাহিত্য সভাৰ প্ৰথম সন্মিলন ক'ত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ আপোনাৰ যি হেড অফিচ আছে ক'ত আছে এই গোটেইখিনি ইনফৰমেশ্যন আমাৰ জৰুৰী হৈ যায় নেক্সট এক্সামৰ কাৰণে অ'কে নেক্সট আপোনাৰ চাওক ফিল্ম আৰু কি কি এৱাৰ্ড তেখেতে পাইছিল গতিকে চিনেমাৰ জগততো তেখেতে বহুতখিনি অৱদান তেখেতৰ আছে তো আপোনাৰ ইয়াতে যদি চাই ফাৰ্ষ্ট ফিল্ম যিটোত তেখেত এছ'চিয়েট হৈ আছিল জড়িত হৈ আছিল সেইটো আছিল ইন্দ্ৰমালতী য'ত তেখেতে দুটা গান গাইছিল ফাৰ্ষ্ট ছং আপোনাৰ নহয় এইখিনি কাষতে কলসী লৈ আৰু বিশ্ববিজয় নজৱান তো গতিকে ইন্দ্ৰমালতীত তেখেত প্ৰথম জড়িত হৈ আছিল আৰু তেখেত প্ৰথম যিখন তেখেতৰ চিনেমা আছিল য'ত তেখেতে এজ এ ডাইৰেক্টৰ প্ৰডিউচাৰ কাম কৰিছিল সেইটো আছিল এৰা বাটৰ হুৰ 1956 তো ফাৰ্ষ্ট ফিল্ম অফ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া নেক্সট আছিল শকুন্তলা 1960 প্ৰতিধ্বনি 1964 লতিঘটি 1966 চিৰাজ 1988 গতিকে এইখিনি আপুনি চাব পাৰে যে কিমানখিনি অৰিহণা তেখেতে আগবঢ়াই থৈ গৈছে চিনেমাৰ জগতত তাৰ পাছতে তেখেতে আপোনাৰ এটা ডকুমেণ্ট্ৰিও নিৰ্মাণ কৰি উলিয়াইছিল এজ এ প্ৰডিউচাৰ আৰু ডাইৰেক্টৰ সেইখন আছিল এমুঠি চাউলৰ কাহিনী আৰু এইটো বেছড হৈ আছিল অন দি কোঅপাৰেটিভ মুভমেণ্ট অফ দি গভৰ্ণমেণ্ট অফ আছাম তো এতিয়া কি হ'ব প্ৰিলিমছৰ কুৱেশ্যনত অকল আপোনাক ডকুমেণ্ট্ৰিখনৰ নাম নুসুধে ইয়াৰ লগতে ধৰি লওক এইখিনি কথাও আপোনাৰ আনুষাংগিক যিখিনি কথা আছে সেইখিনিও লগাই দিব গতিকে এইখিনিও আপুনি জানিব লাগিব নেক্সট তেখেতে আৰু এটা ডকুমেণ্ট্ৰি এণ্টায়াৰলি কম্প'জ কৰিছিল এইটো নহয় এইটো 1981ত প্ৰডিউচড এণ্ড কম্প'জ মিউজিক ফৰ আ ডকুমেণ্ট্ৰি তো মিউজিক কম্প'জ কৰিছিল এখন ডকুমেণ্ট্ৰিৰ কাৰণে যিটো আপোনাৰ টুৰিজিমক প্ৰমোট কৰিছিল গভৰ্ণমেণ্ট অফ আছামৰ তাৰ পাছতে তেখেতে বড়ো চিনেমাৰ সৈতেও এছ'চিয়েট হৈ আছিল জিউনি চিমাং বুলি এখন আপোনাৰ বড়ো মুভি আছিল তাতে তেখেতে এছ'চিয়েট হৈ আছিল আৰু যিখন আপোনাৰ ৰিলিজ হৈছিল 1987ত অ'কে মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে ক্ষমা কৰিব জিয়াউনি চিমাং হ'ব লাগে এইটো দ্য হিন্দী ফিল্মত এতিয়া তেখেতৰ যদি কণ্ট্ৰিবিউশ্যন চাই ৰুডালিত 1994ত তেখেত এছ'চিয়েট হৈ আছিল দৰমিয়াত লগত এছ'চিয়েট হৈ আছিল গজগামিনীত এছ'চিয়েট হৈ আছিল কিউ নামৰ যিখন চিনেমা আছিল তাতে এছ'চিয়েট হৈ আছিল প্লাছ তেখেতে আকৌ যদি চাই আপুনি অৰুণাচলৰ চিনেমাৰ ক্ষেত্ৰতো তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে তো হাজৰিকা ডাঙৰীয়াই also directed, composed music, produced the first color Hindi feature film of Arunachal Pradesh. Mera Dharma Meri Ma 1976ত যিখন ৰিলিজ হৈছিল আৰু ইয়াতে তেখেতে এটা গান আছিল এই চিনেমাত তেখেতৰ সেইটো হ'ল অৰুণাচল হামাৰা তো সেইটো এতিয়া কি হ'ল আপোনাৰ ডি ফেক্টো ষ্টেট ছং অফ অৰুণাচল প্ৰদেশ হিচাপে তাক আঁকোৱালি লোৱা হৈছে আৰু ইয়াৰ লগতে এইখন চিনেমা বনোৱাৰ আগতে আপোনাৰ মেৰা ধৰ্ম মেৰি মাৰ আগতে তেখেতে আপোনাৰ ফৰ হুম দি ছান চাইন্স 1974ত নিৰ্মাণ কৰিছিল তেখেতৰ পৰিচালনাত তো ইয়াৰ কাৰণে আপোনাৰ কি হৈছিল তেখেতে অৰুণাচল অঞ্চলতো জনপ্ৰিয় হৈ উঠিছিল গতিকে অৰুণাচলৰ চিনেমাৰ জগততো তেখেতৰ বহুতখিনি কণ্ট্ৰিবিউশ্যন আছে গতিকে তেখেতৰ অৰিহণা কেৱল অসমতে নাই অসমত নৰ্থ ইষ্টত তাৰপাছতে ভাৰতত বিশ্বতো তেখেতৰ কণ্ট্ৰিবিউশ্যন আছে আপুনি ইয়াতে এইটো আৰু এটা ইনফৰমেশ্যন চাব যে ভোজপুৰী মুভি ছঠ মৈয়া কি মহিমা ইয়াতো তেখেত এছ'চিয়েট হৈ আছিল যিটো 1979ত ৰিলিজ হৈছিল তো ইমানখিনি কামৰ বাবে এতিয়া তেখেতক কি কৰা হ'ব ডিফাৰেণ্ট ৰেকগনেশ্যন কি দিয়া হৈছিল সেইখিনি চোৱাটো প্ৰয়োজনীয় হৈ পৰিব গতিকে ৰিচিপেণ্ট অফ ছেভাৰেল প্ৰেষ্টিজিয়াছ এৱাৰ্ড তো প্ৰেচিডেণ্টছ মেডেল ফৰ হিজ ফিল্ম শকুন্তলা প্ৰতিধ্বনি লতিঘটি এইখিনিৰ কাৰণে প্ৰেচিডেণ্টছ মেডেল তেখেতে লাভ কৰিছিল
আৰু নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিল ফৰ বেষ্ট মিউজিক ডাইৰেকশ্যন ফৰ চামেলি মেম চাহাব, যিখন 1975ত নিৰ্মাণ কৰা হৈছিল। গতিকে এইখিনি কথা সুধিব পাৰে। দাদা চাহেব ফাল্কে এৱাৰ্ড লাভ কৰিছিল তেখেতে 1992ত, যিটো ফিল্মৰ ক্ষেত্ৰত কি হয় হাইয়েষ্ট এৱাৰ্ড হয়। সংগীত নাটক একাডেমী ফেল'শ্বিপো লাভ কৰিছিল 2008 চনত। ইয়াৰ উপৰিও ছেভাৰেল যিখিনি চিভিলিয়ান এৱাৰ্ডছ আছে, গোটেইখিনি চিভিলিয়ান এৱাৰ্ডছে তেখেতে পাইছে। পদ্মশ্ৰী 1977, পদ্মভূষণা 2001, পদ্ম বিভূষণা ইন 2012, কিন্তু মৰণোত্তৰভাৱে পাইছে এইটো। আৰু ভাৰত ৰত্ন 2019ত, এইটো মৰণোত্তৰভাৱে পাইছে। গতিকে এইখিনি কথাও মনত ৰাখিব লাগিব। ইয়াৰ উপৰিও তেখেতে গভৰ্ণমেণ্ট অৱ বাংলাদেশৰ পৰা মুক্তিযোদ্ধা পদকো লাভ কৰিছে ইন 2011, এইটো তেখেতে মৰণোত্তৰভাৱে লাভ কৰিছে। গতিকে মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয় এই কথাখিনি। আৰু তেখেতৰ যি অৱদান আছে সেইখিনি অসমীয়া জাতিক চহকী কৰি তুলিছে। অ'কে, গতিকে নেক্সট আমি চাওঁ 96 নম্বৰ কুৱেশ্যন আছিল এইটো। তো উইচ অফ দ্য ফলোয়িং ছেক্টৰ আৰ আইডেণ্টিফাইড এজ ফ'কাছ এৰিয়াছ বাই দি নীতি ফ'ৰাম ফৰ নৰ্থ ইষ্ট। তো গতিকে যি আমাৰ নীতি আয়োগ আছে, যাক 2015 চনৰ 1 জানুৱাৰীত গঠন কৰা হৈছিল প্লানিং কমিশ্যনক ৰিপ্লেচ কৰি, গতিকে সেই নীতি আয়োগৰ আপোনাৰ কি আছে, এটা আৰু ফ'ৰাম আছে ফৰ নৰ্থ ইষ্ট। তো নীতি ফ'ৰাম ফৰ নৰ্থ ইষ্ট আছে, যিটো গঠন কৰা হৈছিল 2018ত, আৰু যাক চেয়াৰ কৰা হয় বাই মিনিষ্ট্ৰী অফ ড'নাৰ এণ্ড ভাইচ চেয়াৰপাৰ্চন অফ নীতি আয়োগ। আৰু ইয়াৰ ফাৰ্ষ্ট মিটিং হৈছিল 2018ত আগৰতলাত, ত্ৰিপুৰাৰ আপোনাৰ কেপিটেলত, আৰু ছেকেণ্ড মিটিংটো 2018ৰ ডিচেম্বৰত হৈছিল গুৱাহাটীত। আৰু তাতে এই আপোনাৰ যি 5টা ফ'কাছ এৰিয়া আছে সেইখিনি বিচাৰি উলিওৱা হৈছিল, যে নৰ্থ ইষ্টত ডেভেলপমেণ্ট কৰিবলৈ হ'লে বেম্বো, ডেয়াৰী, পিচিকালচাৰ, টি আৰু টুৰিজিমত মনোযোগ দিব লাগিব। গতিকে এতিয়া নীতি যিটো ফ'ৰাম ফৰ নৰ্থ ইষ্ট আছে, ইয়াৰ ওপৰত আৰু কুৱেশ্যন সোধাৰ সম্ভাৱনীয়তা আছে, যে কোনে চেয়াৰ কৰে। তো চেয়াৰ কৰে বাই মিনিষ্ট্ৰী অফ ড'নাৰ। আৰু মনত ৰাখিব, মিনিষ্ট্ৰী অফ ড'নাৰ এনেকুৱা অকল এটা ছিংগল মিনিষ্ট্ৰী হয় যি আপোনাৰ টেৰিটৰিয়েল জুৰিছডিকশ্যন আছে, মানে এটা অঞ্চলৰ ডেভেলপমেণ্টক লৈ এটা মিনিষ্ট্ৰী বনোৱা হৈছে। অ'কে, এইখিনি কথা মনত ৰাখিব লাগিব। নেক্সট আছে আপোনাৰ about Azadi Ka Amrit Mahotsav. So what is the unique feature of the Azadi Ka Amrit Mahotsav? তো ফিচাৰ থিম যিখিনি থাকে সেইখিনি কথা আপুনি ভালদৰে চাই যাব নেক্সট যিটো আহিব লগা প্ৰিলিমছ আছে। তো আজাদী কা অমৃত মহোৎসৱৰ কি ইউনিক ফিচাৰ আছিল বুলি কৈছে। অ'কে, তো আপোনাৰ ডিজাইন কৰা হৈছিল কইন, তো ৰিচেণ্টলি লঞ্চ বাই প্ৰাইম মিনিষ্টাৰ। তো কি কইন আছিল, তাৰ কি স্পেচিয়েলিটি আছিল? তো ইয়াৰ এতিয়া আপুনি যদি এই কথাখিনি সেই সময়ত পঢ়া নাছিল, তেনেহ'লে আপুনি এই আনচাৰটো কৰিব নোৱাৰিব। গতিকে ইয়াত এতিয়া গোটেইখিনি হয় যেন লাগিব আপোনাৰ। তো এইটো ভিজুৱেলি ইম্পেয়াৰ্ড ফ্ৰেণ্ডলি কইনছ, যাতে যিসকল ভিজুৱেলি ইম্পেয়াৰ্ড আছে, চকুৰে চাব নোৱাৰে, তেওঁলোকে কি কৰিব, তেওঁলোকৰ কাৰণে এনেকুৱা কইন বনোৱা হৈছিল যে সেই কইনটো চুলে বা হাতৰ স্পৰ্শত তেওঁলোকে গম পাই যায়। অ'কে, তো তেনেকুৱা কইন বনোৱা হৈছিল। তো এতিয়া আজাদী কা অমৃত মহোৎসৱ কিয় পালন কৰা হৈছিল? যাতে আমাৰ যি 75 ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ আছে তাক আমি বহুত ভালকৈ চেলিব্ৰেট কৰিব পাৰোঁ, আৰু তাতে আমাৰ যি গ্ল'ৰিয়াছ হিষ্ট্ৰী আছে, পিপল আছে, কালচাৰ আছে, তাৰ এচিভমেণ্ট আছে, সেইখিনিক আমি দৰ্শাব পাৰোঁ। আৰু ইয়াতে এটা কথা এইটো উল্লেখ কৰা হৈছে যে এইটো 75 উইক কাউণ্টডাউনত ষ্টাৰ্ট কৰা হৈছিল মাৰ্চ 12, 2021ত। আৰু মাৰ্চ 12কে কিয় লোৱা হৈছিল? কাৰণ এই দিনটোতে গান্ধীজীয়ে আপোনাৰ দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰিছিল ফ্ৰম সাবৰমতী আশ্ৰম। তো এতিয়া আপোনাৰ দাণ্ডি মাৰ্চৰ বিষয়ে কি হয়, ডিফাৰেণ্ট কুৱেশ্যন সোধা দেখা যায়। আৰু ঠিক এই দিনটোকে আপোনাৰ চিম্বলিকেলি কি কৰা হৈছিল, দাণ্ডি মাৰ্চ ষ্টাৰ্ট কৰা হৈছিল বাই আৱাৰ PM 2021ত। তো এইখিনি মানে চিম্বলাইজ কৰা হৈছিল যে গান্ধীজীৰ যি আপোনাৰ মুভমেণ্ট আছিল ফৰ ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া, ফৰ ছেল্ফ ডিপেণ্ডেঞ্চি, ফৰ স্বৰাজ, তো সেইটোকে ইয়াতে দৰ্শোৱা হৈছে। আৰু সেইকাৰণে মনত ৰাখিব, এতিয়া আমাৰ চৰকাৰে আপোনাৰ আত্মনিৰ্ভৰ ভাৰত ইনিচিয়েটিভ লৈছে, যে আমাৰ যি অমৃত কাল আছে, যিটো আমাৰ 100 বছৰত সম্পূৰ্ণ হ'ব, মানে নেক্সট 25 ইয়াৰ্ছত আমি কি কৰিম, যে আমাৰ দেশখনক এখন বিকশিত ভাৰত কৰি গঢ়ি তুলিম, এখন ডেভেলপ নেশ্যন হিচাপে গঢ়ি তুলিম। তো সেইখিনি আমাৰ গ'ল আছে। তো এইখিনিৰ ওপৰত মেইনছ আৰু প্ৰি দুইটাতে কুৱেশ্যন আহিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, এতিয়া চাওক এনেকুৱা কুৱেশ্যনো কেতিয়াবা দেখা পাব আপুনি, যে এজাৰ্চন আৰু ৰিজনৰ ওপৰত
যে যিটো এজাৰশ্যন দিছে সেইটোক ৰিজনে ছাপোৰ্ট কৰিছেনে নাই কৰা তো কেতিয়াবা কি হয় এজাৰশ্যন আৰু ৰিজন দুইটা ইণ্ডিপেণ্ডেণ্টলি কাৰেক্ট হ'ব পাৰে বা ৰং হ'ব পাৰে আৰু কেতিয়াবা কি হয় এজাৰশ্যন আৰু ৰিজন দুইটা একেলগে কাৰেক্ট হ'ব পাৰে যিটো এজাৰশ্যন আছে তাক ৰিজনটোৱে ভেলিডেট কৰিছে আৰু কেতিয়াবা এজাৰশ্যন আৰু ৰিজন ইণ্ডিভিজুৱেলি কাৰেক্ট হয় কিন্তু এটাই আনটোক কি কৰা নাই আপোনাৰ ৰিজনটোৱে ইয়াক ছাবষ্টেঞ্চিয়েট কৰা নাই তো তেনেকৈ আমি কি কৰিব লাগিব ইয়াৰ আনচাৰটো ডিৰাইভ কৰিব লাগিব খুব ইজি কুৱেশ্যন আহে এনেকুৱাবিলাকত গতিকে অলপ আইডিয়া কৰিলে কৰিব পৰা যায় দ্য ডেভেলপমেণ্ট প্ৰগ্ৰামছ আণ্ডাৰটেকেন ইন ইণ্ডিয়া আৰ অৰিয়েণ্টেড টুৱাৰ্ডছ ইকনমিক গ্ৰ'থ এলং উইথ ছ'চিয়েল জাষ্টিছ তো যি আমাৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম লয় সেইটো কৈছে যে সেইবিলাকৰ অৰিয়েণ্টেশ্যনটো কেনেকুৱা থাকে গ'ল কি থাকে ইকনমিক গ্ৰ'থ আৰু ছ'চিয়েল জাষ্টিছ তাৰ গ'ল থাকে ৰিজনত কৈছে ইণ্ডিয়ান ইকনমি ইজ এফেক্টেড উইথ পভাৰ্টি আনএমপ্লয়মেণ্ট এণ্ড ইনইকুৱালিটি গতিকে গভমেণ্টে যে ইয়াত এজাৰশ্যনত কৈছে ডিফাৰেণ্ট প্ৰগ্ৰাম লয় কিয় কাৰণ ইকনমিক গ্ৰ'থ আৰু ছ'চিয়েল জাষ্টিছৰ কাৰণে আৰু ৰিজনটো কৈছে যে আমাৰ দেশত পভাৰ্টি আছে আপোনাৰ আনএমপ্লয়মেণ্ট আছে আৰু ইনইকুৱালিটি আছে সেইকাৰণে আপোনাৰ ডিফাৰেণ্ট ডেভেলপমেণ্টেল প্ৰগ্ৰাম লয় গতিকে ইয়াতে কি হ'ব আপোনাৰ দুইটা ষ্টেটমেণ্টে শুদ্ধ হয় গতিকে ইয়াত এতিয়া চাওক আপুনি বোথ এ এণ্ড আৰ কাৰেক্ট এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এজাৰশ্যন তো ইয়াত অপশ্যনটো হ'ব এ অ'কে তো এতিয়া ইয়াতে চাওঁ গভমেণ্টে যিখিনি ডেভেলপমেণ্ট প্ৰগ্ৰাম লয় সেইখিনিৰ কাৰণে কিবা আমাৰ কনষ্টিটিউচনেল প্ৰভিজন আছেনে গতিকে পাৰ্ট 4ত আপোনাৰ আৰ্টিকেল 36ৰ পৰা 51লৈকে ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি মেনশ্যন কৰা হৈছে আৰু তাতে আমাৰ চৰকাৰক এই কেন্দ্ৰ চৰকাৰেই হওক বা ৰাজ্য চৰকাৰক তেওঁলোকক লক্ষ্য বান্ধি দিছে যে ছ'চিয়েল জাষ্টিছ প্ৰমোট কৰিব লাগিব আৰু দেশখনক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব গতিকে গভমেণ্টে যি ল ফ্ৰেম কৰক বা পলিচি ফ্ৰেম কৰক তাতে DPSPয়ে কি কৰে গাইডিং প্ৰিন্সিপাল হিচাপে কাম কৰে খালি মনত ৰাখিব DPSP আমাৰ লিগেলি এনফৰ্চেবল নহয় যদি চৰকাৰে মানি নচলে ইয়াৰ এনফৰ্চমেণ্টৰ কাৰণে আমি কোৰ্টত যাব নোৱাৰোঁ লাইক আমি ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হ'লে যাব পাৰোঁ অ'কে নেক্সট কুৱেশ্যন আপোনাৰ 92 নম্বৰ চাওক উইচ অফ দি ফলোয়িং ইজ দি থিম অফ দি ৱৰ্ল্ড ৰাইনো ডে 2022 গতিকে ৱৰ্ল্ড ৰাইনো ডে 2022ৰ থিম সুধিছে তো আপোনালোকে চালে যে ম'টো থিম ছিগনিফিকেঞ্চ এইবিলাক সুধিছে বহুতখিনি আপোনাৰ চাওক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছে গতিকে কি আছে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে ডেইলি নিউজ পেপাৰৰ পৰা কভাৰ কৰাটো জৰুৰী হৈ যায় তো 2022ত যিটো আপোনাৰ থিম আছিল সেইটো আছিল 5 ৰাইনো স্পিচিছ ফৰ এভাৰ তো 5টা ৰাইনো স্পিচিছ আছে তেওঁলোকৰ প্ৰটেকশ্যন সদায়ৰ কাৰণে থাকিব লাগে তেওঁলোক যাতে সদায় জীয়াই থাকে তেওঁলোক যাতে বিলুপ্তি তেওঁলোকৰ নঘটে অ'কে তো ইয়াতে এতিয়া মন কৰিব 22ত সুধিছিলে গতিকে আপুনি কুৱেশ্যনটো চোৱাৰ লগে লগে আপুনি এতিয়া যিটো কাৰেণ্ট ইয়াৰ আছে তাৰ থিম কি হ'ব পাৰে গতিকে ৰাইনো ডে কেতিয়া চেলিব্ৰেট কৰা হয় 22 ছেপ্টেম্বৰত গতিকে 22 ছেপ্টেম্বৰ 25ত আহিবলৈ সময় আছে গতিকে 24ৰ থিমটো আপুনি চাব লাগিব ইয়াৰ থিমটো কি আছে কিপ দি 5 এলাইভ তো এইটো নেক্সট এক্সামত সুধিব পাৰে তো 5টা আমাৰ স্পিচিছ আছে ৰাইনোৰ হোৱাইট ৰাইনো ব্লেক ৰাইনো গ্ৰেট ওৱান হৰ্ণ ৰাইনো জাভান ৰাইনো এণ্ড সুমাত্ৰান ৰাইনো তো ইয়াতে এটা গৌৰৱৰ বিষয় এইটো যে গ্ৰেট ওৱান হৰ্ণ ৰাইনো চৰাছ যি আছে তাৰ 90% পপুলেশ্যন ক'ত আছে কাজিৰঙা নেশ্যনেল পাৰ্কত আছে ইয়াৰ উপৰিও পবিতৰা যি আপোনাৰ অভয়াৰণ্য আছে তাতো পোৱা যায় অ'কে লাৰ্জেষ্ট পপুলেশ্যন আছে ৱৰ্ল্ডৰ আমাৰ ইণ্ডিয়াৰ অসমত অ'কে নেক্সট আছে চাউদাৰ্ণ হোৱাইট ৰাইনো ইয়াৰ পপুলেশ্যন আটাইতকৈ বেছি আছে আপোনাৰ আফ্ৰিকাৰ এখন দেশ চাউথ আফ্ৰিকাত এষ্টিমেটেড 12,968 ইণ্ডিভিজুৱেল ৰেকৰ্ড কৰা হৈছে ইন 2021 তাৰ পাছতে ব্লেক ৰাইনো যি আছে আপোনাৰ চাউথ আফ্ৰিকাতে পোৱা যায় আৰু ইয়াৰ এষ্টিমেটেড পপুলেশ্যন আছে ৰাফলি এবাউট 2056 আৰু যি আপোনাৰ জাভান ৰাইনো আছে আৰু যি সুমাত্ৰান ৰাইনো আছে এই দুটা ৰাইনো বিপদত আছে এজ পাৰ IUCN ৰেড লিষ্ট ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হয় গতিকে এইখিনি কথা সুধিব পাৰে আৰু এইখিনিতে আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে IUCNৰ ওপৰতো অকণমান আপোনালোকে চাই ল'ব কেতিয়া গঠন হৈছিল ৰেড লিষ্ট কি হয় এইখিনি বস্তু সুধিব পাৰে অলৰেডি সুধিছে অ'কে নেক্সট এণ্ড লাষ্ট কুৱেশ্যন অ'কে তো ইয়াতে এটা স্কিমৰ বিষয়ে সুধিছে যে দ্য ইনিচিয়েটিভ টেকেন বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইথ দি এইম টু ষ্ট্ৰেংথেন স্কুলছ থ্ৰু কমিউনিটি এণ্ড প্ৰাইভেট ছেক্টৰ ইনভলভমেণ্ট ইন স্কুলছ এক্ৰছ দ্য কাণ্ট্ৰি ইজ নেমড এজ তো এতিয়া এইটো স্কিম যদি আপুনি নাজানে নহয় গোটেইখিনি হয় যেন লাগিব আপোনাৰ বিদ্যাকল্পাও হয় যেন লাগিব অ'কে তাৰপাছত বিদ্যা নিৰ্মাণ হয় যেনো লাগিব কিন্তু ইয়াৰ ৰাইট অপশ্যনটো হৈছে বিদ্যাঞ্জলি
অ'কে, আৰু এইটো কেতিয়া লোৱা হৈছিল 2016ত। আৰু ইয়াতে এটা অনলাইন পৰ্টেল আছে য'ত মানে আপোনাৰ কি কৰিব পাৰে, ডিফাৰেণ্ট ব্যক্তিয়ে তেওঁলোক লাগিলে প্ৰাক্তন ছাত্ৰ হওক বা এডুকেশ্যন যিখন শিক্ষানুষ্ঠান আছে তাতে ছাৰ্ভ কৰি থকা বা কৰ্মৰত শিক্ষক হওক বা ৰিটায়াৰ্ড শিক্ষক হওক বা চাইণ্টিষ্ট হওক, গভমেণ্ট বা ছেমি গভমেণ্ট অফিচিয়েল হওক বা ৰিটায়াৰ্ড আৰ্ম ফ'ৰ্চ পাৰ্চনেল হওক, ছেল্ফ এমপ্লয়ড বা চেলেৰিড প্ৰফেশ্যনেল হওক, তেওঁলোকে কি কৰিব পাৰিব, তেওঁলোকে ইয়াতে অৰিহণা যোগাব পাৰিব। তেওঁলোকে মেটেৰিয়েলিও অৰিহণা যোগাব পাৰিব বা তেওঁলোকৰ যি নলেজ আছে, স্কিল আছে, সেইখিনিও শ্বেয়াৰ কৰিব পাৰিব। গতিকে এতিয়া চাওক 2023ত এক্সামটো হৈছিলে, অ'কে, কিন্তু আপোনাৰ যিটো স্কীম আছে 2016ৰ হয়। গতিকে কি হয়, যিখিনি পুৰণা স্কীম আছে সেইখিনিও সোধাৰ পূৰা সম্ভাৱনীয়তা থাকে। গতিকে এতিয়া জৰুৰী হয় যে আপুনি যিখিনি স্কীম আছে গভমেণ্টৰ সেইখিনি ভালকৈ প্ৰিপেয়াৰ কৰক, আৰু বাকী মনত ৰাখিব ফাউণ্ডেশ্যনেল লাৰ্ণিংটো কিন্তু কণ্টিনিউ ৰাখিব। ফাউণ্ডেশ্যনেল লাৰ্ণিং মানে ইয়াতে আপোনাৰ যি GS পেপাৰ 1, 2, 3 আছে প্লাছ GS পেপাৰ 5 আছে। 4টোতো এথিক্স আপোনাৰ প্ৰয়োজন নাই। অ'কে, কেতিয়াবা CSATত এটা দুটা কুৱেশ্যন সুধি লয়, যেনেকৈ আগতে এম্পেথি কি হয় সুধিছিলে। গতিকে যিসকলে আপোনাৰ এথিক্স পঢ়ি থৈছে প্ৰিলিমছৰ আগতে, একচুৱেলি আগতে পঢ়ি থ'ব লাগে। মানে আপোনাৰ মেইনছ ৰেডি থাকিব লাগে বিফৰ প্ৰি, নহ'লে মেইনছ ক্লিয়াৰ হোৱাত অসুবিধা হৈ যায়। গতিকে আপোনাৰ বাকী যিসমূহ পেপাৰ আছে, আপোনাৰ GS 1ত আপোনাৰ জিঅ'গ্ৰাফী হওক, হিষ্ট্ৰী হওক, সেইখিনি আপুনি ভালদৰে ৰিভাইজ কৰি থাকক। GS পেপাৰ 2ত আপোনাৰ পলিটি আছে, গভৰ্নেন্স আছে। GS পেপাৰ 3ত আপোনাৰ ইকনমিক্স আছে, এনভাইৰনমেণ্ট আছে, ছায়েন্স এণ্ড টেক আছে। ইয়াৰ উপৰিও ডিজাষ্টাৰ মেনেজমেণ্ট, ছিকিউৰিটি আছে। গতিকে ছিকিউৰিটি, ডিজাষ্টাৰ মেনেজমেণ্ট এইখিনি বাৰু ইমান বেছি চাব নালাগে। তথাপিও এতিয়া ডিজাষ্টাৰ মেনেজমেণ্টত ধৰি লওক ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005, সেইখিনি কথা সুধিব পাৰে। গতিকে অভাৰঅল চালে বেয়া নহয়। আৰু GS পেপাৰ 5ত আপুনি অসমৰ ইতিহাস, অসমৰ আপোনাৰ কলা সংস্কৃতি, অসমৰ অৰ্থনীতি, অসমৰ বাজেট, ইকনমিক ছাৰ্ভে, এই গোটেইখিনি বস্তু চাই থোৱাটো প্ৰয়োজনীয় হৈ যায়। আৰু মনত ৰাখিব ছাইড বাই ছাইড CSAT পেপাৰটো প্ৰেক্টিছ কৰিবলৈ নাপাহৰিব। আপুনি যদিও মেথছত বা ৰিজনিঙত ষ্ট্ৰং হয়, তথাপিও কি নকৰিব, পেপাৰটো নেগলেক্ট নকৰিব। যদি ষ্ট্ৰং হয় এটলিষ্ট উইকত 1-2 বাৰ প্ৰিভিয়াছ ইয়েৰ পেপাৰ চাব, আৰু যদি উইক হয় তেতিয়াতো ডেইলি বেচিছত 1 পৰা 2 ঘণ্টা প্ৰেক্টিছ কৰিব লাগে। তো নেক্সট যিটো আমাৰ ডে 4th হ'ব, তাতে মই আৰু 10টা কুৱেশ্যন লৈ আহিম। আজি ইমানতে সামৰিছোঁ। আপোনালোকৰ যদি কিবা ছাজেশ্যন থাকে, কিবা ৰেকমেণ্ডেশ্যন থাকে বা কিবা ডাউট থাকে, আমাৰ কমেণ্ট বক্সত জনাব। আজিলৈ ইমানতে সামৰিছোঁ।